বছৰৰ দৰে এই বছৰো আমি নৱীজিতা আহমেদ সোঁৱৰণী সমান্ত ট্ৰফি প্ৰাইজ মানি জীৱানৰ্ঘ খেল ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। আজি আমাৰ ইতিমধ্যে দুলীয়া সমষ্টিৰ মাননীয় বিধায়ক সুযোগ্য সন্তান তথা গৌৰীপুৰ কন্যাকা ব্ৰহ্মৰ মুখ্য কাৰ্যবাহী বিষয়া যুৱৰাজ হাজৰিকাই শুভ উদ্বোধন কৰিছে। আৰু আমি বিগত বছৰৰ দৰে আমি ৰাইজৰ সহায় সহযোগিতা আমি আৰম্ভণি অনুষ্ঠানত খুব সুন্দৰ সহযোগিতা পাইছোঁ। আমি আশা কৰোঁ পৰৱৰ্তী সময়ত সকলোৱে সহযোগিতা পাম। অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বিভিন্ন টিমবিলাকে সহযোগ কৰি তেওঁলোকে যোগাযোগ কৰিছে। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা পাম আৰু প্ৰতিযোগিতাখনে সফলভাৱে সমাপ্ত কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি বাকুলা ক্ৰিকেট ক্লাবৰ উদ্যোগত যি মফিজুদ্দিন আহমেদ সোঁৱৰণী দিৱানৈশ ক্ৰিকেট প্ৰতিযোগিতা এই বাকুলাৰ খেলপথাৰত আয়োজিত কৰা হৈছে। ইয়াত মই উদ্বোধক হিচাপে আহিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো যি এক আড়ম্বৰপূৰ্ণ আয়োজন, ইয়াত আচলতে এই কাৰ্য সমাপন কৰিবলৈ মই নিজকে যোগ্য বুলি নাভাবোঁ, কিন্তু আমাৰ স্থানীয় ৰাইজৰ বা বাকুলা ক্ৰিকেট ক্লাবৰ সদস্যৰ যি মৰম স্নেহ তাক নেওচা দিব নোৱাৰি আজি মই আহি ইয়াত উপস্থিত হ'লোহি। আৰু আহি ইয়াৰ যি পৰিৱেশ বা বিশেষকৈ আমাৰ বাকুলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ যি মনৰ ইচ্ছা তাক দেখি আমি আপ্লুত হৈছোঁ, কিয়নো 1985 চনতে আৰম্ভ হোৱা আজি প্ৰায় গৌৰৱোজ্জ্বল 40 বছৰ এইখন খেলে গৰকিছে। গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত ক্ৰিকেটৰ যি প্ৰসাৰ আৰু প্ৰচাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতত হৈছে, ই আমাৰ বাবে এক সুৱৰ্ণ সুযোগ, কিয়নো BCCI সচিবৰ পদত এজন অসমীয়া দেৱজিৎ নন শইকীয়া ডাঙৰীয়া ইতিমধ্যে অধিষ্ঠিত হৈছে। গতিকে আমাৰ অসমবাসী ৰাইজে, উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে এই সুৱৰ্ণ সুযোগৰ ফাইদা ল'ব লাগে। আৰু যি খেলুৱৈ আছে আমাৰ অসমতে হওক বা বিভিন্ন প্ৰান্তত যথেষ্ট সুনিপুণ খেলুৱৈ আমাৰ আছে। গতিকে সকলোৱে এই সুযোগৰ লাভ উঠাই নিজৰ যি প্ৰতিভা আছে, সুপ্ত প্ৰতিভা, তাৰ উৎকৰ্ষ সাধন কৰি এনেধৰণৰ খেলেই হয়তো এক মাধ্যম হ'ব পাৰে, কিয়নো এই বাকুলা ক্ৰিকেট ক্লাবে যিমান সুন্দৰ এক মাধ্যম প্ৰদান কৰিছে। আৰু ইয়াত মই এজন স্থানীয় যুৱক হিচাপে আজি গৌৰৱ কৰিছোঁ যে সুদূৰ গুৱাহাটীৰ পৰা নগাঁৱৰ পৰা ক্ৰিকেটৰ দল আহি আজি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকে মই ভাবোঁ যে যথেষ্ট সুন্দৰ খেল ইয়াত পৰিদৰ্শন কৰিব, আৰু যাৰ দ্বাৰা বাকুলা ক্ৰিকেট ক্লাবৰ যি মানদণ্ড ই বছৰে বছৰে ওপৰলৈ গৈ আছে। শেষত নদুৱাৰ সমষ্টিৰ বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত নদুৱাৰ সমষ্টিত বিগত বছৰকেইটাত ক্ৰীড়াৰ ক্ষেত্ৰত যি এক আলোড়নৰ সৃষ্টি হৈছে। আপোনালোকে হয়তো জানে যে চাৰিদুৱাৰত, বালিজুৰিত, চতিয়াত, জামুগুৰিত কন্যকাৰ শৰীৰ চৰ্চা আৰু যোগ কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে। আৰু তাৰ দ্বাৰা আমাৰ যুৱক যুৱতী, আই মাতৃ, জ্যেষ্ঠসকল, বয়োজ্যেষ্ঠসকল সকলো লাভান্বিত হৈছে আৰু নিজৰ শৰীৰটোৰ যত্ন ল'বলৈ শিকিছে। আৰু নদুৱাৰ সমষ্টিত কেৱল আমি সাংস্কৃতিকভাৱে চহকী নহয়, খেলাৰ ধূলাৰ পিনেও যে আমি চহকী সেই কথা প্ৰমাণ কৰি দিছে। গতিকে মই পুনৰবাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।